আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ৰাইজে কাক ভোট দিব সেই সিদ্ধান্ত তেখেতসকলে নিজে ল'ব। কিন্তু আমাৰ বিনম্ৰ অনুৰোধ যে অসমৰ জাতীয় সমস্যাসমূহৰ ক্ষেত্ৰত মাত মাতিব পৰা আৰু বলিষ্ঠ পদক্ষেপ ল'ব পৰা লোকক যাতে ৰাইজে নিৰ্বাচিত কৰে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰতি আমাৰ অনুৰোধ যে তেওঁ অসমত বহু বছৰ আছিলে প্ৰভাৰী হিচাপে, অসমৰ সমস্যাবিলাক তেওঁ জানে আৰু কেব লৈ যি সমস্যাৰ সৃষ্টি কৰিব বিচাৰিছে সেইটো পুনৰ বিবেচনা কৰিব লাগে আৰু তাৰ পৰা আঁতৰি থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে সঘনে উচ্চাৰিত কৰি আছে যে চৰকাৰ যদি দিল্লীত হয় তেতিয়াহ'লে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত কৰিব আৰু তেতিয়া অসমৰ কাৰণে, অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ কাৰণে সম্পূৰ্ণ ভাবুকি আহি পৰিব। অসম আৰু অসমীয়াৰ বা ইয়াৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ বহু সময়ত বিপদাপন্ন হৈ আহিছে। সুদীৰ্ঘ অসম আন্দোলনৰ অন্তত যি চুক্তি স্বাক্ষৰিত হৈছিল, কেবে সেই চুক্তিৰ মূল বিষয়ত আঘাত সানিছে। কেইবাটাও প্ৰচাৰ মাধ্যমত দেখা পোৱা গৈছে যে মই কেবৰ বিৰোধিতা কৰাসকলক ভোট দিবলৈ আহ্বান জনোৱাৰ কাৰণে বহুতে তেওঁলোকে ক'ব বিচাৰিছে যে কংগ্ৰেছক ভোট দিবলৈ কৈছোঁ নেকি, কিন্তু সেইটো কথা নহয়। ৰাইজে নিজৰ বিবেক বিবেচনা মতে ভোট দিব, কিন্তু কেবৰ বিৰোধিতা কৰিব পৰা, বলিষ্ঠ কণ্ঠ থাকিব পৰা, যাতে পাৰ্লিয়ামেণ্টত অপ'জ কৰিব পাৰে তেনেকুৱা ব্যক্তিক ৰাইজে নিৰ্বাচিত কৰি উলিয়াবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যেতিয়া বিৰোধিতা কৰিছে ৰাজ্যসভাত তেতিয়া বহুতো সৰু সৰু সৰ্বভাৰতীয় ৰাজনৈতিক দলে একেলগে বিৰোধিতা কৰিছে, কিন্তু আমি অনুৰোধ ৰাইজৰ প্ৰতি কেৱল সমৰ্থনকাৰীৰ পৰা আঁতৰি থকাটো উচিত। এইকাৰণেই যে যদি তেওঁলোকে দিয়া কথামতে এইখন আইনত পৰিণত কৰে তেতিয়াহ'লে আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব অসম।